নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল পঞ্চায়ত বিভাগৰ ফালৰ পৰা চাকৰি মুকলি কৰি দিছে প্ৰায় 2757টাকৈ চাকৰি মুকলি কৰি দিছে গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয় অফিচিয়েল এডভাৰটাইজমেন্ট আহি গৈছে 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলো আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকে বহুত দিনৰ পৰা অপেক্ষা কৰিছে যে পঞ্চায়ত বিভাগৰ চাকৰিখিনি কেতিয়া আহিব বৰ্তমান সময়ত তাৰ অফিচিয়েল যিখন এডভাৰটাইজমেন্ট হয় সেইখন মুকলি কৰি দিছে কেনেদৰে আবেদনসমূহ কৰিব পাৰিব চাকৰিখিনি কি হয় এই সকলোখিনি কথা এই ভিডিঅ'ৰ যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিবা লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিঅ' ডেসক্ৰিপচনত দিয়া আছে তাত গৈ আপোনালোকে ফলোটো কৰি ল'ব যাতে ডেইলি জবৰ আপডেটসমূহ প্ৰতিদিনে সকলোকে আগত লাভ কৰি থাকিব পাৰে আহক আজি আমি তো আৰম্ভ কৰো প্ৰথমে মই আপোনালোকক যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মই সেইখনে আপোনালোকক দেখাই দিছো যাতে আপোনালোকৰ বিলিভ হয় যে এখন আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেন্ট আপোনালোকে দেখিব পাছে ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেন্ট আসাম আপোনালোকে দেখিব পাছে গুৱাহাটী আৰু ৰিক্ৰুটমেন্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ এসিস্টেন্ট প্ৰগ্ৰাম মেনেজাৰ এনেকা আপোনালোকক বহুখিনি ভ্যাকেন্সি মুকলি কৰিলে পঞ্চায়ত বিভাগৰ ফালৰ পৰা এখন আপোনালোকৰ এখন অফিচিয়েল এডভাৰটাইজমেন্ট খনে মই আপোনালোকক দেখাই দিছো সো ইন্টাৰেষ্টেড বা এলিজিবল হলে আপোনালোকে এই ভ্যাকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ আহিলে এটা অপৰচুনিটি আপোনালোকৰ বাবে আহি গৈছে এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰাব যদি আপোনালোকে পঞ্চায়ত বিভাগত চাকৰি কৰিম বুলি ভাবি আছে তেতিয়া এই ভ্যাকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে পঞ্চায়ত বিভাগ বা যদি কৰিম বুলি ভাবি আছে নাম্বাৰ অফ পোষ্ট আছে আপোনালোকে দেখিব আছে ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ ভ্যাকেন্সি আছে টোটাল আছে 12টা আৰু কোৱালিফিকেশন আপোনালোকে দেখিব আছে বি বা বিটেক বা সিইসি বা এমএসসি যদি পাস কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত মিনিমাম 5 ইয়াৰ পোষ্ট গ্ৰেজুৱেচন এক্সপেৰিয়েন্স হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব মান্থলি যেটো স্যালাৰি আপোনালোকে লাভ কৰিব 35000 স্যালাৰি আপোনালোকে লাভ কৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড বা এলিজিবল হয় যদি পঞ্চায়ত বিভাগৰ চাকৰি ক্ষেত্ৰত আবেদন কৰিম বুলি ভাবি আছে তেতিয়া ভ্যাকেন্সি খিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এজ তো আপোনালোকে দেখিব পাইছে ম্যাক্সিমাম এজ 38 ইয়াৰ্স পৰ্যন্ত আবেদন কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ যি হৈছে এংগেজমেন্ট ষ্টেটাছ উইল বি পিৰিয়ড অফ 1 ইয়াৰ আন্ডাৰ আৰজি প্ৰজেক্ট আৰু প্লেসমেন্ট আপোনালোকে দেখিব পাইছে এংগেজ ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ উইল বি প্লেসিং অফ দা ভ্যাকেন্সি পজিশন আৰু লোকেশন খিনি আপোনালোকক মই জনাইছো ডিস্ট্ৰিক্ট বিলাক বজালি বিশ্বনাথ দৰং ধুবুৰী ডিমা হাছাও গোলাঘাট হোজাই মাজুলী সাউথ চালমৰা মানকাছাৰ তামুলপুৰ ওদালগুৰি ওয়েষ্ট কাৰ্বি আংলং এই কিখন ডিস্ট্ৰিক্টত আপোনালোকৰ প্লেসমেন্টটো আপোনালোকে লাভ কৰিব পাৰিব তাৰ যেটো পিছৰ ভ্যাকেন্সি মুকলি কৰিছে এটো মুকলি কৰিছে আপোনালোকৰ এসিস্টেন্ট ডিস্ট্ৰিক্ট প্ৰগ্ৰাম মেনেজাৰ ভ্যাকেন্সি আপোনালোকৰ বাবে আহি গৈছে সো যদি আপোনালোকে ইন্টাৰেষ্টেড বা এলিজিবল হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আপোনালোকৰ মাহলি ৰিম যেটো দৰমহা পাব হেতু আপোনালোকে 30000 কৈ লাভ কৰিব লগতে নাম্বাৰ অফ পোষ্ট আছে 15টা কোৱালিফিকেশন ইয়াত বিচাৰিছে বি বা বিটেক বা সিইসি আইটি হলে আবেদনসমূহ কৰি ল'ব পাৰিব এক্সপেৰিয়েন্সৰ ক্ষেত্ৰত 2 বছৰ এখন এক্সপেৰিয়েন্স সাৰ্টিফিকেট বিচাৰিছে এজটো আপোনালোকৰ মিনিমাম 30 ম্যাক্সিমাম 38 ইয়াৰ্স পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব 1/1/2025 সময়লৈকে গণনা কৰা হ'ব লগতে যেটো এজ ৰিলেক্সেশন হয় হেতু লাভ কৰিব এসএসসি ক্ষেত্ৰত 5 বছৰকৈ ওবিসি ক্ষেত্ৰত 3 বছৰকৈ পিডব্লিউবিডিৰ ক্ষেত্ৰত 10 বছৰকৈ এজ ৰিলেক্সেশন সমূহ লাভ কৰিব পাৰিব আৰু যেটো লোকেশন হয় এটো যদি মই জনাই দিছো বাক্সা বিশ্বনাথ চৰাইদেউ চিৰাং ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা হোজাই কোকৰাঝাৰ নলবাৰী শিৱসাগৰ শোণিতপুৰ সাউথ চালমৰা মানকাছাৰ তামুলপুৰ ওয়েষ্ট কাৰ্বি এইখন ডিস্ট্ৰিক্টত আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব আৰু হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে আবেদন কৰিবলৈ এখন আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব এডমিট কাৰ্ড বা সাৰ্টিফিকেট লাগিব এসএসএলসি এক্সামিনেশনৰ কোৱালিফাই এক্সামিনেশনৰ আপোনালোকৰ লাগিব আৰু স্ক্যান ফটোগ্ৰাফ আৰু সিগনেচাৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ কাৰণে আপোনালোকৰ আবেদন কৰিবলৈ লাষ্ট ডেটটো আছে 11/3/2025 মানে মাৰ্চ মাহৰ 11 তাৰিখ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব 17/2/2025 পৰা আবেদনসমূহ ষ্টাৰ্ট হৈছে আৰু ইয়াৰ আপোনালোকৰ এক্সামসমূহ সাবজেক্ট নলেজৰ ওপৰত হ'ব জেনেৰেল নলেজৰ ওপৰত হ'ব জেনেৰেল ইংলিছৰ ওপৰত এক্সামসমূহ হ'ব মই আপোনালোকৰ এপ্লাই কৰা যেটো লিংক হয় হেতু ডেসক্ৰিপচনত দিয়া থাকিব সেই লিংকত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব সো ইন্টাৰেষ্টেড বা এলিজিবল হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা সুযোগ এটা অপৰচুনিটি আপোনালোকৰ বাবে আহি গ'ল এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰাব ইয়াত আপোনালোকে দেখিব যে এটা ডাঙৰ সুযোগ আহিছে ডাঙৰ এটা অপৰচুনিটি আহিছে মই আপোনালোকক জনাই দিছো সো ইন্টাৰেষ্টেড বা এলিজিবল হলে আপোনালোকে আবেদনসমূহ আপোনালোকে কৰি ল'ব পাৰিব ইয়াত আপোনালোকৰ সকলোখিনি ডিটেইলছ আপোনালোকে দেখিবলৈ পাইছে আৰু ইয়াত আপোনালোকে দেখিব পাইছে ফ্ৰেছ টু ফ্ৰেছ ওয়ান সকলোখিনি কথা জনোৱা আছে সো ইন্টাৰেষ্টেড বা এলিজিবল আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' মানে যদি ভিডিঅ' ভাল লাগে লাইক কৰিব লগতে চেনেলটো